আগন্তুক বিশ্ব পৰিৱেশ দিৱস ৬ বামুণীগাঁৱত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ দক্ষিণপাৰা আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিশেষ অনুষ্ঠানৰ আয়োজন। শিক্ষাৰ্থীৰ মাজত তিনিটা ভাষাত পৰিৱেশ সচেতনতাৰ উদ্দেশ্যে চিত্ৰাংকন প্ৰতিযোগিতা, গছপুলি বিতৰণৰ লগতে ভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত দক্ষিণ কামৰূপৰ ভিন্ন প্ৰান্তৰ প্ৰায় ২০০ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে আমি গছপুলি বিতৰণৰ কাৰ্যসূচী ৰাখিছোঁ, কাৰণ প্ৰকৃতিৰ যি ভাৰসাম্য হেৰুৱাইছে সেইখিনি আমি ধৰি ৰাখিবৰ কাৰণে গছপুলি বিতৰণ আৰু গছপুলি ৰোপণে বৃক্ষৰোপণেই হৈছে মূল চালিকা শক্তি। আজিলৈকে বিজ্ঞানে এনেকুৱা ধৰণৰ যন্ত্ৰ আৱিষ্কাৰ কৰিব পৰা নাই, যি যন্ত্ৰই নেকি বতাহত নিৰ্গত হোৱা বিভিন্ন ধৰণৰ কল কাৰখানাৰ পৰা নিৰ্গমন হোৱা দূষিত বায়ু পৰিশোধনৰ একমাত্ৰ উপায় হৈছে সেউজীয়া গছ। সেউজীয়া গছৰ জৰিয়তেহে আমি নিৰ্মল বতাহৰ অক্সিজেনৰ হেৰিটো আমি লাভ কৰিব পাৰোঁ। গতিকে সেইকাৰণে যাতে এই কণ ল'ৰা ছোৱালীখিনিৰ জৰিয়তে তেওঁলোকক প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে বৃক্ষৰোপণ যে অপৰিহাৰ্য, সেইকাৰণে আমি আজি গছপুলি বিতৰণৰ ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি প্ৰচাৰ কৰিব বিচাৰিছোঁ যাতে এই অঞ্চলৰ মানুহখিনিয়ে প্ৰকৃতিৰ ওপৰত এক সজাগতা লাভ কৰে। এইটো দক্ষিণপাৰ আঞ্চলিক কাৰ্যালয় এটা অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে নতুনকৈ মুকলি কৰিছে যোৱা ২২ ফেব্ৰুৱাৰীত। অহা ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস, সেইটো সকলোৱে জানে। গতিকে সেইটোৰ লগত সংগতি ৰাখি, সেই বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি আমি এখন চিত্ৰাংকন প্ৰতিযোগিতা, আমাৰ প্ৰথম পদক্ষেপ এইটো আয়োজন কৰিছোঁ। ইয়াত ভাল সঁহাৰি পাইছোঁ। আমাৰ মোটামুটি ১৭০ৰ ওচৰা-ওচৰি প্ৰতিযোগী আহিছে। আমি ৩টা ভাগত বিভক্ত কৰিছোঁ। ইয়াতে আপোনালোকে দেখিছে 3টা ভাগত বিভক্ত কৰিছোঁ। গতিকে চবৰে বিষয়বিলাক বেলেগ বেলেগকৈ বান্ধি দিছোঁ। আটাইতকৈ আৰু সুখৰ কথা কি, আমি এটা ফিজিকেলি হেণ্ডিকেপ, তাৰমানে বিশেষভাৱে সক্ষম এগৰাকী আহিছে, তেখেতৰ কাৰণেও এটা ইয়াতে আমি প্ৰতিযোগিতাত এটা ৰখা হৈছে। গতিকে ইয়াতে তেখেতো আছে। আমি ইয়াৰ পিছৰ পদক্ষেপ অহা ৫ জুনত আকৌ এখন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ইয়াতে এখন ওচৰৰ কল কাৰখানাৰ মালিক সহ স্থানীয় ৰাইজ প্লাছ স্কুল তেখেতসকলক নিমন্ত্ৰণ জনাম। গতিকে সেই নিমন্ত্ৰণত গোটেইবিলাকে আহিলে আৰু আপোনালোকৰো যদি সহায় সহযোগিতা থাকে তেতিয়াহ'লে আমি আগবাঢ়িব পাৰোঁ বুলি আশা ৰাখিছোঁ। ৬ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।